নমস্কাৰ বন্ধু বান্ধৱীসকল মই অংকুৰ আপুনি চাই আছে অংকুৰণ অফিচিয়েল বন্ধু বান্ধৱীসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে খুবেই সুখবৰ এই সুখবৰটোনো কি আপোনালোকক মই সুন্দৰকৈ আপোনালোকক জনাম আৰু মহিলাসকলে যিহেতু অমৃত বৃক্ষ আন্দোলনৰ অসম চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলক যিহেতু তেওঁলোকে গছপুলি ৰোপণ কৰিছিল ৰোপণ কৰাৰ পাছত তেওঁলোকক 10,000 কৈ টকা প্ৰদান কৰিম বুলি কৈছিল কিন্তু মহিলাসকলে কেতিয়াকৈনো লাভ কৰিব সেই সম্পৰ্কে মই সবিশেষ জনাম আৰু আপুনি কি কাম কৰিলে লাভ কৰিব কেনেকৈ কৰিব সেই সম্পৰ্কে মই আপুনি জনাম ভিডিওটো অলপ স্কিপ নকৰিব সম্পূৰ্ণকৈ চাই থাকিব তেতিয়াহে কথাখিনি জানিব পাৰিব ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ইনফৰমেশন বা সৰু এটা কথা কৈ যাওঁ যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিও আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব বন্ধু বান্ধৱীসকল তেন্তে আহকচোন আমি অলপো পলম নকৰি সুন্দৰকৈ আপোনালোকক কথাখিনি বুজাই দিওঁ বন্ধু বান্ধৱীসকল যিহেতু মহিলাসকলক 10,000 টকা দিয়াৰ কথা আছিল সেই সম্পৰ্কে বহুতো মহিলাই বিভিন্ন ধৰণৰ কুৱেশ্যন বা মোক কমেন্ট বক্সৰ জৰিয়তে সুধি থাকে তেওঁলোকক টকাখিনি কেতিয়াকৈ প্ৰদান কৰিব এতিয়া বন্ধু বান্ধৱীসকল এখন সংবাদ মেলৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই তেওঁ অৱগত কৰিছিল যে আগষ্ট মাহতে যিসকল আত্মসহায়ক গোটৰ মহিলা আছে সেই মহিলাসকলৰ একাউণ্টত 10,000 টকাটো দিবৰ বাবে সক্ষম হ'ব এতিয়া হয়তো প্ৰথম অৱস্থাত তেওঁলোকলৈ বৰ্তমান সময়ত মেছেজ গৈছে কিন্তু কিছুমান মহিলাৰ এতিয়াও যিখন ফৰ্ম সাবমিট কৰা মেছেজ যোৱা নাই আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই আপোনালোকৰ নিজৰ মেছেজটো যাব আপোনালোকৰ নিজৰ মোবাইলত চেক কৰি থাকিব নিশ্চয় আপোনালোকৰ মোবাইললৈ যাব কাৰণ কি হৈছে প্ৰথম ডিস্ট্ৰিক্টত বা 3টা বা 4টা যিহেতু মহিলাসকলৰ আত্মনিৰ্ভৰশীল বা মহিলাসকলৰ উদ্যমিতা আঁচনিৰ 2টা বা 3টা চেণ্টাৰ আছে হয়তো ডিস্ট্ৰিক্টখনত বহুতো মহিলা থাকিব পাৰে বা 10,000 20,000 30,000 মহিলা থাকিব পাৰে সেই 30,000 মহিলাৰ আপোনালোকৰ সম্ভৱ নহয় যে একেদিনতে প্ৰত্যেকলৈ মেছেজ পঠিয়াটো হয়তো কিছুমানৰ দুদিন দেৰি হৈছে কিছুমানৰ এদিন দেৰি হৈছে নিশ্চয় আপোনালোকৰ মোবাইললৈ এছএমএছটো যাব যিসকল মহিলাৰ এছএমএছ গৈছে খুব ভাল কথা যিসকল মহিলাৰ এছএমএছ যোৱা নাই তেওঁলোকৰ মোবাইললৈ অতি শীঘ্ৰে মেছেজ যাব আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই এতিয়া প্ৰথম কথা আপোনালোকে এটা মোক কমেন্টৰ জৰিয়তে কমেন্ট কৰি জনাব যে আপোনাৰ মোবাইললৈ এছএমএছ গৈছে নে নাই বা আপোনাৰ কোন ডিস্ট্ৰিক্টৰ পৰা মেছেজ গৈছে আৰু আপুনি কোন ডিস্ট্ৰিক্টৰ পৰা চাই আছে মেছেজ কিয় নাই যোৱা সেই সম্পৰ্কে আপুনি জনাব যদি সবিশেষ নাজানে তেন্তে এটা কাম কৰিব আপোনাৰ নিজৰ আত্মসহায়ক গোটটোৰ বা একোগৰাকী জীৱিকা সখী দি থোৱা আছে সেই জীৱিকা সখী গৰাকীৰ লগত গ্ৰুপটোৰ সভাপতি বা সেক্ৰেটাৰী কন্টেক্ট কৰি পেলাই সুধিব যে প্ৰত্যেক গোটৰ মেছেজ গৈছে আমাৰ গোটটো কি কাৰণে অহা নাই সেই সম্পৰ্কে সুধিব সুধাৰ পিছতে তেওঁলোকে আপোনালোকক অৱগত কৰিব কি কাৰণে তেওঁলোকৰ এছএমএছ খিনি আপোনালোকক পঠিওৱা নাই সেই সম্পৰ্কেও জনাব আপোনালোকে নিশ্চয় গম পালে বন্ধু বান্ধৱীসকল আপোনালোকে আগষ্ট মাহতে 10,000 টকাটো লাভ কৰিবৰ বাবে সক্ষম হ'ব নিশ্চিন্ত থাকক নিশ্চয় আপোনালোকে লাভ কৰিব এতিয়া বন্ধু বান্ধৱীসকল এই ভিডিওটোৰ মাধ্যমেৰে সৰু এটা ইনফৰমেশন দিবৰ বাবে যত্ন কৰিলো যদি ভিডিওটোৰ জৰিয়তে উপকৃত হৈছে ভিডিওটো চাই ভাল পাইছে তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এতিয়ালৈ যদি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লওক তেতিয়াহে আগন্তুক আহিবলগীয়া এনেকুৱা ধৰণৰ প্ৰত্যেকখিনি ভিডিও আপুনি পোনপ্ৰথমে লাভ কৰিব আজিলৈ ভিডিওটো ইমানে আকৌ পুনৰ নতুন এটা ভিডিওত লগ পোৱাৰ আশাৰে ধন্যবাদ